5 টকা কোনোবা ৰিক্সাৰ দাম হ'ব আৰু 4 টকা দিব। অসমীয়া মানুহতো 5 টকা হ'লে 7 টকা দিয়ে, অসমীয়া মানুহ 10 টকা হ'লে 12 টকা দিয়ে। মুখ্যমন্ত্ৰী আপুনি হ'ব পাৰে, আপুনি নাগপুৰৰ ছাত্ৰ হ'ব পাৰে, আপুনি নাগপুৰৰ পৰা এনেকুৱা ধৰণৰ শিক্ষা লৈ আহি অসমৰ জনতাক আপুনি অপমান নকৰিব। নাগপুৰৰ মোহন ভাগৱত চাহাবৰ পৰা শিক্ষা লৈ আহি অসমৰ মানুহক আপুনি এনেকুৱা অনৈতিক শিক্ষা আপুনি নিদিব, আপুনি অসমীয়া মানুহক অপমান নকৰিব। নিৰ্বাচনী বিষয়া স্বতন্ত্ৰভাৱে নিৰপেক্ষভাৱে কামখিনি কৰি যাতে বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহয় তেনেকুৱা এটা সুনিশ্চিত কৰক। আৰু যদি সেইখিনি নকৰে নিশ্চিতভাৱে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম আৰু যিসকলে ইয়াতে ইনভলভ থাকি ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰি আছে সেইসকলৰ আইনৰ কাঠগড়ত থিয় কৰাম। গোটেই অসমত এছআৰৰ কাম চলি আছে আৰু আমি লক্ষ্য কৰিছোঁ বৈধ ভাৰতীয়ক টাৰ্গেট কৰা হৈছে, বিশেষভাৱে সংখ্যালঘু নাগৰিক, সেইসকলক সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি লাখ লাখ মুছলমানৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি এইসকলক বিদেশী সজোৱাৰ খোলাখুলি ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰী খোলাখুলিকে এই কথাটো কৈ আছে আৰু আপোনাৰ বিজেপিৰ কেডাৰবিলাকক লগাই ভুৱা অভিযোগ কৰাই আছে। মৃত ব্যক্তি মানুহ নাই সেইজনক অভিযোগকাৰী বনাই শ মানুহৰ নামত অভিযোগ ফাইল কৰা হৈছে। বহুত অভিযোগকাৰী এনেকুৱা আছে তেখেতসকলে নিজে নাজানে, নিজে অভিযোগ কৰা নাই, তেখেতসকলৰ নামত ভুৱাকৈ অভিযোগ ফাইল কৰি এনেকুৱা কাম কৰিছে। গতিকে লাখ লাখ মানুহক হিয়াৰিঙৰ কাৰণে মাতিছে। নাওবৈচাত আপোনালোকে দেখিছে এজন মানুহ মৃত্যুবৰণ কৰিছে, মহিলাসকল বৃদ্ধসকল হিয়াৰিঙৰ লাইনত আহি কিমান হাৰাশাস্তি খাই আছে। এইসকলৰ নামত ভুৱা অবজেকশ্যন ফাইল কৰি তেখেতসকলক হাৰাশাস্তি কৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কাৰণে খোলাখুলি মুখ্যমন্ত্ৰী তেখেতে কথা কৈ আছে। গতিকে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যক কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সংবিধানৰ শপত খাই এই ধৰণৰ মন্তব্য সাংবিধানিক কথা আপুনি নক'ব। আপুনি নৈতিক দায়িত্ব হেৰাইছে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ। গতিকে আপুনি সংবিধানৰ শপত খাইছিল যে সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে, কিন্তু আপুনি এতিয়া সংখ্যালঘু মুছলমানসকলৰ ভোটাধিকাৰ চুৰি কৰাৰ কাৰণে, ডকাইতি কৰাৰ কাৰণে খোলাখুলি ডকাইতৰ বেশত চোৰৰ নিচিনা আপুনি ভোটাধিকাৰ কৰ্তন কৰাৰ কাৰণে আপুনি ময়দানত নামিছে। বৰ দুৰ্ভাগ্য এইটো। নিৰ্বাচনী বিষয়াক কৈছোঁ, জিলা নিৰ্বাচনী বিষয়াসকল গোটেই অসমৰ আৰু অসমৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া আপুনি বিজেপিৰ হাতৰ পুতলা নহৈ এটা স্বতন্ত্ৰ বডি সঠিকভাৱে কাম কৰক। এজনো বিদেশীৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমিও এইটো বিচাৰোঁ। মৃত্যু ব্যক্তিৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমি এইটো বিচাৰোঁ। কিন্তু বৈধ ভাৰতীয় মুছলমান হোৱাৰ কাৰণে, সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিলং কৰাৰ কাৰণে সেইসকলক টাৰ্গেট কৰি ভোটাধিকাৰ কৰ্তন কৰিব, আপুনি নিৰ্বাচনী বিষয়া হৈ চকুমুটি থাকিব, এইটো কিন্তু সহ্য কৰা নহ'ব। আপুনি যদি এইটো সঠিকভাৱে কামখিনি নকৰে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। আইনৰ